Hello, dear teachers. নতুন এটা অৰ্ডাৰ আহিছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা য'ত এবচেণ্ট টিচাৰ্ছ ইন শিক্ষা সেতু বিষয়ত লিখিছে আমি আহক আলোচনা কৰোঁ আৰু অৰ্ডাৰটো পঢ়োঁ কি লিখা আছে অৰ্ডাৰটো চাওক অৰ্ডাৰটো পঠোৱা হৈছে শ্ৰী নাৰায়ণ কুমাৰ IAS অফিচাৰ সেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ আসাম লিখিছে টু দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট সাবজেক্ট দিয়া হৈছে এবচেণ্ট টিচাৰ ইন শিক্ষা সেতু এতিয়া আমি শিক্ষা সেতুৰ সকলো এটেন্ডেন্স দিছো কিন্তু ইয়াত দিয়া হৈছে যে এবচেণ্ট টিচাৰ ইন শিক্ষা সেতু বিষয় লিখা আছে স্যাৰ ম্যাডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট সাইটেড above I am directed to inform that government in the Department of School Education has noticed that 4907 teachers are found absent in Shiksha Setu since long time. The district-wise position is mentioned as below. তেখেতসকলে পাইছে যে 4907 টিচাৰ্ছ বহুত দিনৰ পৰা স্কুলত যোৱা নাই সেই টিচাৰসকলৰ এটেন্ডেন্স তেখেতসকলে নোপোৱা কাৰণে তেখেতসকলে লিষ্ট এটা ওলাইছে কোন কোন ডিস্ট্ৰিক্টৰ পৰা কিমান টিচাৰে বহুত দিনৰ পৰা স্কুলত যোৱা নাই হেতু ইয়াত ডিটেইলছ দিয়া আছে চাওক ইয়াত মই ডিস্ট্ৰিক্ট ওয়াইজ ডিটেইলছটো দেখুৱাই দি আছো আপোনালোকক বাক্সা ডিস্ট্ৰিক্টত দিয়া হৈছে এবসেন্স অফ টিচাৰ 162 বৰপেটা 124 বিশ্বনাথ ডিস্ট্ৰিক্টত দিয়া হৈছে 135 টিচাৰ্ছ তাৰ পিছত বগাইগাঁও দিয়া হৈছে 158 টিচাৰ্ছৰ ডিটেইলছ দিয়া হৈছে হেকল টিচাৰ্ছ এবসেন্ট হৈছে কাছাৰত 171 চৰাইদেউ 47 চিৰাং 43 মই জুম কৰি পেলাই যদি আপোনালোক অসুবিধা পাইছে মই জুম কৰি পেলাই দেখুৱাই দি আছো দৰং 172 ধেমাজি 71 ধুবৰী 286 ডিব্ৰুগড় 158 ডিমা হাছাও 197 গোৱালপাৰা 245 গোলাঘাট 193 হাইলাকান্দি 98 হোজাই 46 যোৰহাট 160 কামৰূপ মেট্ৰ 294 কামৰূপ ৰুৰেল 193 কাৰ্বি আংলং 153 करीमगंज 202 कोकराझार 200 लखीमपुर 148 माजुली 20 मोरीगांव 82 नौगांव 259 नलबारी 106 शिवसागर 120 सोनितपुर 176 साउथ सालमारा 49 तिनसुकिया 424 उदालगुरी 65 एंड वेस्ट कार्बी आंगलং 50 ओवरऑल যোনটো ডিটেইলছ দিয়া আছে আপোনালোকে আগতে পাইছিলে 4907 টিচাৰ্ছ এবসেন্ট দেখুৱাইছে বহুত দিনৰ পৰা শিক্ষা সেতু সো এটা ইয়াত কি লিখিছে ইউ আৰ হেয়াৰ বাই ৰিকুৱেষ্টেড টু ফিজিক্যালি ভেৰিফাই দ্য এক্সিষ্টেন্স অফ অল such টিচাৰ্ছ along with the inspector of school DO and submit report of absence with reasons by 5 July 2024 without fail সো IAS সকলক আর DO সকলক কোৱা হৈছে যে তেখেতসকলে ৰিপৰ্ট লৈ পেলাই কেলে ইমান দিনৰ পৰা টিচাৰবিলাক এবসেন্ট আছিলে হে ডিটেইলছবিলাক তেখেতসকলে 5 তাৰিখৰ ভিতৰত পঠাবলৈ দিছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনলৈ দ্য লিষ্ট অফ টিচাৰ ইজ এনক্ল'জ ইট ইজ টু বি মেনশ্যন ডেট দ্য চেলাৰী অফ দিছ টিচাৰ্ছ মে বি কেপ্ট অন হোল্ড টিল দ্য ছাবমিশ্যন অফ ৰিপৰ্ট যেতিয়ালৈকে ছাবমিশ্যন কৰা নহ'ব ৰিপৰ্টবিলাক তেতিয়ালৈকে কোৱা হৈছে যে তেখেতসকলক চেলাৰীবিলাকক হোল্ড কৰি পেলাই ৰাখিবলৈ সো ডিটেইলছত লিষ্ট অফ টিচাৰ্ছটো আছিলে এতিয়া বৰ্তমান মই আপোনালোকক লিষ্ট অফ টিচাৰ্ছটো দেখুৱাই দি আছো যে আপোনালোকে গম পাব যে কি কাৰণে এই টিচাৰবিলাক এবসেন্ট হৈ আছিলে বহুত ৰিজন আছে ৰিজন মই এটা যোনটো দেখা পাই আছো বহুত টিচাৰবিলাক মেটাৰনিটি লিভত আছে কিন্তু সেইসকল লিষ্টত নাম আহি গৈছে আৰ্ন লিভত আছে মেডিকেল লিভত আছে তেখেতসকলে জেনুইন লিভ লৈছে কিন্তু তেখেতসকলৰ জেনুইন লিভ লোৱাৰ পিছতো লিষ্টত তেখেতসকলৰ নাম আহি গৈছে হলে মই আপোনালোকক লিষ্টটো এবাৰ শ্বেয়াৰ কৰি পেলাই দেখুৱাই আছো সো ফ্ৰেন্ডছ চাওক এইটো হৈ গ'ল লিষ্ট হৈ গ'ল টিচাৰসকলৰ যিসকল টিচাৰ্ছ এবসেন্ট হৈ আছে ইয়াত বহুত প্ৰব্লেম আছিলে টিচাৰসকলৰ য'ত কানেক্টিভিটি নাই সেই টিচাৰসকলৰ নাম আহিছে য'ত জিঅ' ট্ৰেকিং হোৱা নাই সেইবিলাক স্কুলতো টিচাৰসকলে এটেন্ডেন্স দিব এনেও পাৰা নাই কিন্তু সেই টিচাৰসকলৰ নাম আহি গৈছে সো শিক্ষা সেতুত প্ৰব্লেম এতিয়াও বৰ্তমান আছে কিছুমান ৰিজল্ভ কৰিব কাৰণে নো নেটৱৰ্ক কভাৰেজ জোনত তেখেতসকলে আগত কৈছিলে যে নেটৱৰ্ক নাথাকিলেও কাম হ'ব কিন্তু জিঅ' ট্ৰেকিঙে হোৱা নাই নোহোৱাৰ কাৰণে তেখেতসকলৰ এটেন্ডেন্সটো বৰ্তমান এতিয়া ল'ব পৰা নাই টিচাৰসকলে এই টিচাৰসকলৰ নামটো আহি গৈছে ইয়াত চাওক ডিস্ট্ৰিক্ট ওয়াইজ মই ইয়াত দেখুৱাই দি আছো কামৰূপ মেট্ৰ ডিমৰু গুৱাহাটী সেইসকল ডিস্ট্ৰিক্টৰ টিচাৰ যিবিলাক এবসেন্ট আছে ডিটেইলছ টিচাৰবিলাকৰ নাম ইয়াত দেখা পাব আপুনি মই দেখুৱাই দি আছো আপোনালোকক টিচাৰসকলৰ নাম দেখুৱাই দিছে ইয়াত এইসকল টিচাৰ কিছুমান টিচাৰটো ইয়াত মেটাৰনিটি লিভত মেক্সিমাম টিচাৰ যোনটো মই পাই আছো লিভত আছে সেই টিচাৰসকলৰ ডিটেইলছ আহি গৈছে ইয়াত নামত যি কেনো হওক তেখেতসকলৰ পৰা যদি ডিটেইলছ বিচাৰিব কি কাৰণত
তেখেতসকল এবচেণ্ট হৈ আছে। অলৰেডি শিক্ষাশ্রীত বহুত টিচাৰে আপডেট কৰিয়ে ৰাখিছে, লিভৰ এপ্লিকেশ্যন তেখেতসকলে ছাবমিট কৰি ৰাখিছে, হ'লেও তেখেতসকলৰ নাম আহি গৈছে। হ'লেও তেখেতসকলে যদি বিচাৰিছে তেতিয়া আমি দিবই লাগিব। এতিয়া বৰ্তমান আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ যদি বিচাৰে আপোনালোকে ডিটেইলছবিলাক দি দিব কি কাৰণে আপোনালোকৰ লিভত আছে, আৰু যদি নাই বিচাৰে ডিটেইলছসকল তেখেতসকলৰ ওচৰত আছে, তেতিয়া টেনশ্যন নাই। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টোত ইমানেই আছিলে যে আপোনালোকৰ নেক্সট টাইম চেষ্টা কৰিব যে এবচেণ্ট নহওক, কাৰণ বহুত প্ৰব্লেমৰ সময় আহি আছে। এবচেণ্ট থাকিলে বহুত কষ্ট হ'ব পাৰে, আমাৰ দৰমহাও কাটি দিব পাৰে। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে, ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।